Hello students, তো যিসকল ছাত্ৰ ছাত্ৰী HS ফাৰ্ষ্ট ইয়াৰ HS ছেকেণ্ড ইয়াৰ পঢ়ি আছে তেওঁলোকক মই এই ৰুটিনখন আগতে দেখাইছিলোঁ। তো এই ৰুটিনখনত কি আছিলে, গোটেই হোল ইয়াৰৰ ৰুটিন দিয়া হৈ আছিলে। কেতিয়া ফাৰ্ষ্ট ইউনিট টেষ্ট হ'ব, কেতিয়া হাফ ইয়াৰলি হ'ব, কেতিয়া ছেকেণ্ড ইউনিট টেষ্ট হ'ব, কেতিয়া এনুৱেল হ'ব, কেতিয়াবা ফাইনেল হ'ব, বা ইয়াতে ৰিজাল্ট কেতিয়া দিব, সেই গোটেই ডেটখিনি ইয়াত দিয়া হৈ আছিলে। ইয়াতে তোমালোকে যদি চোৱা HS ছেকেণ্ড ইয়াৰ ফাইনেল এক্সাম দিয়া হৈ আছিলে ফেব্ৰুৱাৰী মাৰ্চ 2026ত, আৰু ৰিজাল্টৰ ডেট দিয়া আছিলে ইয়াতে উইদিন 25 এপ্ৰিল 2026 ক্লাছ 12ৰ, আৰু 10 এপ্ৰিল দিয়া হৈ আছিলে ক্লাছ 11ৰ। তো এইখিনি তেনেদৰে দিয়া হৈ আছিলে, কিন্তু এই ৰুটিনখন ৰিমুভ কৰা হৈছে। এই ৰুটিনখন ৰিমুভ কৰি এখন নতুন ৰুটিন আপলোড কৰা হৈছে। তো নতুন আপডেটেড ৰুটিনখন হৈছে এইখন। ফাৰ্ষ্ট ইউনিট টেষ্ট ক্লাছ 11 আৰু 12ৰ হ'ব আপ টু ফাৰ্ষ্ট উইক অফ আগষ্ট, সেইটো অলৰেডি হৈ গৈছে। হাফ ইয়াৰলি এক্সামৰ কথা যদি কওঁ, নেক্সট আমাৰ যোনটো হাফ ইয়াৰলি হ'বলৈ গৈ আছে সেইটো কথা কোৱা হৈছে। তো ক্লাছ 11 আৰু 12ৰ হাফ ইয়াৰলি এক্সাম হ'ব, আৰু সেইটো কেতিয়াবা হ'ব 31 অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'ব। আৰু ইয়াৰ চিলেবাছৰ কথা কৈছে যে 50% অফ দ্য টোটেল চিলেবাছ। এতিয়া 50% মানেতো গম পাইছে তোমালোকে যে যিমানখিনি চিলেবাছ আছে তাৰে আধা কি কৰা হ'ব, হাফ ইয়াৰলি এক্সামত আহিব। আৰু এক্সামটো কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব দিছে 31 অক্টোবৰ, বা নৱেম্বৰ মাহটো গোটেইটো চলিব, মানে যোনে যোনে পাতে আৰু যেনেকৈ পাতে। আৰু ছেকেণ্ড ইউনিট টেষ্টৰ যদি কথা কওঁ, ছেকেণ্ড ইউনিট টেষ্ট আমাৰ 12ৰ ক্ষেত্ৰত নহয়, 11ৰ ক্ষেত্ৰত হ'ব, আৰু তেওঁলোকৰ হ'ব 1 নৱেম্বৰ টু 31 ডিচেম্বৰলৈকে, মানে তাৰ মাজতে কি কৰিব লাগিব, পাতিব লাগিব। তাৰপিছতে দিছে ৰিভিজনেৰী টেষ্ট, সেইটো হ'ব 12ৰ। আৰু ৰিভিজনেৰী টেষ্ট অৰ্থাৎ তোমালোকৰ যোনটো হেৰি হয়, লাইক টেষ্ট এক্সাম হয়, ক্লাছ 12ৰ টেষ্ট এক্সাম কোৱা বা প্ৰি ফাইনেল এক্সাম কোৱা, সেইটোৱে আৰু। তো সেইটো হ'ব কি, কভাৰিং অফ অল চিলেবাছ, তো গোটেই চিলেবাছটো কভাৰ কৰা হ'ব। আৰু সেইটো কেতিয়া এক্সাম হ'ব, জানুৱাৰীত হ'ব। আৰু এনুৱেল এক্সাম যোনটো হ'ব সেইটো ক্লাছ 11ৰ হ'ব, 12ৰটো ডাইৰেক্ট ফাইনেল এক্সামেই হ'ব, আৰু HS 2026 হ'ব। কিন্তু এনুৱেল এক্সামটো হ'ব ক্লাছ 11ৰ, কভাৰিং অল চিলেবাছ, আৰু ক্লাছ 11ৰ সেইটো গোটেই কভাৰ হৈ যাব চিলেবাছ। আৰু সেইটো কেতিয়া হ'ব বুলি কৈছে, মাৰ্চ 2026। তাৰপিছত তলত লিখিছে, দ্য ছাবজেক্ট ফৰ হুইচ লেচন প্লেন ইজ গিভেন ইন দ্য একাডেমিক কেলেণ্ডাৰ, দ্য ইনষ্টিটিউশ্যনছ হেভ টু ফ'ল' দ্য ছেম একৰ্ডিংলি। তো ইয়াতে কি কৈছে, যোনটো একাডেমিক কেলেণ্ডাৰত চিলেবাছ দিয়া হৈছে সেই চিলেবাছটো ইয়াতে ফ'ল' কৰিব দিয়া হৈছে, মানে ইনষ্টিটিউটবিলাকক সেই চিলেবাছটো ফ'ল' কৰিব দিয়া হৈছে। তো এইখনে আছিলে আপডেটেড ৰুটিন ক্লাছ 11 আৰু 12ৰ। আৰু যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 12ত পঢ়ি আছে আৰু তেওঁলোকে ইংলিছ, আছামিজ আৰু অল্টাৰনেটিভ ইংলিছৰ নোটছ বিচাৰি আছে, বা তেওঁলোকৰ হাতত প্ৰপাৰ নোটছ নাই, তো আমাৰ তৰফৰ পৰা 3টা আমি কোৰ্চ লঞ্চ কৰিছোঁ, আছামিজ, ইংলিছ আৰু অল্টাৰনেটিভ ইংলিছৰ। তো তাতে তোমালোকৰ গোটেই চেপ্টাৰ ৱাইজ নোটছ পাই যাবা, লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পাবা, আৰু লগতে এক্সট্ৰা যি কুৱেশ্যন আছে সেইখিনি ইয়াতে গোটেইখিনি ইনক্লুডেড হৈ আছে। তো তোমালোকে আমাৰ এপত গৈ পেলাই এইখিনি বাই কৰিব পাৰা। মই ডেছক্ৰিপশ্যনৰ এপৰ লিংকটো দিম, তাত গৈ ডাইৰেক্টলি তোমালোকে বাই কৰিব পাৰিবা। তেন্তে আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং, কেন লাৰ্ণ।